কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধেয় আমাৰ গ্ৰুপৰ সদস্য সতীৰ্থসকল সন্মানীয় ভগত বৈষ্ণৱ বা পাইসকল আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ যোগাত্মকভাৱে সামৰিম ঋণাত্মকভাৱে কথাখিনি নিশ্চয় আপোনালোকে গম পাব। প্ৰথম কথা হ'ল যে আমাৰ অসমৰ এগৰাকী সুসন্তান অসমীয়া এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিক তথা বৰ্তমান ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকা দেৱৰ ব্যক্তিগত প্ৰচেষ্টাত ছত্তীশগড় চৰকাৰৰ অধীনস্থ এখন অতি গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে এখন আসন প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। সঁচাকৈ গুৰুজনাৰ সেৱকসকলৰ কাৰণে শিষ্যসকলৰ কাৰণে এক অতি গৌৰৱৰ খবৰ, অতি আনন্দৰ বতৰা। আৰু এই চেগতে আমি এগৰাকী গুৰুজনাৰ সেৱক হিচাপে আমাৰ এই গ্ৰুপটোৰ প্ৰতিনিধি হিচাপে সন্মানীয় ডেকা দেৱলৈ আন্তৰিক সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এই একক আৰু অনন্য প্ৰচেষ্টাত নিশ্চয় গুৰুজনাৰ সাহিত্য কৰ্মৰাজি আমাৰ ছত্তীশগড় ৰাজ্যৰ নাগৰিকসকল অৱগত হ'ব বা গুৰুজনাক তাত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু হ'লেও এই প্ৰচেষ্টাই আগভাগ ল'ব। আৰু এইখিনিতে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমি অসম বা অসমীয়া হিচাপে যিহেতু গুৰুজনা আমাৰ অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ জনক আছিল, গতিকে আমি য'তেই যেনেকৈ কৰ্মৰত হৈ থাকোঁ, যাৰ যিখিনি সাধ্য ঠিক তেনেকৈ ৰমেন ডেকা দেৱৰ আদৰ্শ অনুকৰণ কৰি আমি বেলেগ ৰাজ্যত বা ভাৰতবৰ্ষৰ বাহিৰত গুৰুজনাক যিকোনো প্ৰকাৰে আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰযত্ন কৰাটো আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব, নৈতিক দায়িত্ব। গতিকে মই ভাবোঁ আমি প্ৰত্যেকেই এই ক্ষেত্ৰত নিজৰ সাধ্যানুসাৰে চেষ্টা কৰিম। এতিয়া কথা হ'ল, আজি দুদিন ধৰি এটা ঋণাত্মক কথাই আমাৰ গুৰুজনাৰ শিষ্যসকলক দুখ দিছে। আমি গম পাইছোঁ বা শুনিছোঁ বিভিন্ন কাকতে পত্ৰই যে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীক আমাৰ গুৱাহাটীৰ মাজমজিয়াত এখন ভাওনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আলোচনা কৰিবৰ কাৰণে এটি সজাতি দল যোৱা হৈছিল। আৰু সেই মন্ত্ৰীগৰাকী শ্ৰীযুত অশোক সিংঘাল ডাঙৰীয়া। আৰু তেখেতে গম পোৱা মতে আমাৰ গুৰুজনাৰ ভাওনা সন্দৰ্ভত এটা কটুক্তি বা তিৰস্কাৰসূচক বক্তব্য আগবঢ়াইছে আমি গম পোৱা মতে। এতিয়া কথা হ'ল, আমাৰ অসম বা অসমীয়া জাতিৰ আৱেগ শংকৰদেৱ গুৰুজনাক লৈ প্ৰতিষ্ঠিত। আৰু গুৰুজনাৰ সেই উদাৰতাৰ কাৰণে হয়তো আজি অসমত তেখেতসকল বা বাহিৰৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তি সুন্দৰভাৱে অসমত অসমীয়া ভাষা সংস্কৃতিৰ মাজত আজি কোনো অসুবিধা নোহোৱাকৈ তেওঁলোক থাকিব পাৰিছে। আনকি তেওঁলোকক ৰাজনৈতিক অধিকাৰো দিবলৈ অসমীয়া জাতিয়ে কেতিয়াও কৃপণালি কৰা নাই। কিন্তু তেনেহেন এগৰাকী ব্যক্তিয়ে আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ডত যদি সঁচাকৈ কুঠাৰাঘাত কৰিছে, ই আমাৰ কাৰণে অতি দুখৰ কথা, দুখৰ খবৰ। আৰু মই সেইকাৰণে আমি গ্ৰুপৰ প্ৰতিনিধি হিচাপে আমাৰ প্ৰশাসনিক বিভাগলৈ এটা অনুৰোধ জনাইছোঁ, বিষয়টি তদন্ত হ'ব লাগে আৰু উচিত শাস্তি, যদি তেখেতে সঁচাকৈ দোষী হয় উচিত শাস্তি তেখেতে পোৱাৰ যোগ্য। আৰু অন্যথাই তেখেতে এই ক্ষেত্ৰত নিজৰ অজ্ঞতা বা ভুল স্বীকাৰ কৰি আচলতে আমাৰ গুৰুজনাৰ ওচৰত বা গুৰুজনাৰ সেৱকসকলৰ ওচৰত, অসমীয়া জাতিৰ ওচৰত অচিৰেই ক্ষমা বিচাৰিব লাগে। এইটো আমি ব্যক্তিগতভাৱে তেখেতক আহ্বান জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।